যেহেতু সরকার আমার বিফেভত আহি আছে বিটিসির যিমান অফিসারসকল আছে সবে জানে এইবার প্রমোদ বড়ো শেষ প্রমোদ বড়ো সরকার আর নাথাকে এইটো জানি বুঝি যদি কিবা কিবি অর্ডার দি পেলাই লাইবিলিটিজ কৰি পেলাই যায় ইয়াৰ দায়িত্বটো মই নল'ব প্ৰমোদ বড়োৰ যেটো লাইবিলিটি এই লাইবিলিটিজটো মই দায়িত্ব নল'ম অফিচাৰসকলে সবে সাৱধানকৈ চলাওক আৰু কোনো কন্ট্ৰেক্টাৰ যাতে নতুন অৰ্ডাৰ নলয় ফাঁচি যাব কিন্তু প্ৰমোদটো পইচা খাই পেলাই নতুন অৰ্ডাৰ দি পেলাই যাব ইয়াৰ কামটো আমিহে পাম আমিতো দায়িত্ব নল'ম এইবিলাক লাইবিলিটিজ এই কাৰণে কন্ট্ৰেক্টাৰসকলেও বা সাপ্লাই অৰ্ডাৰে হওক বা কনষ্ট্ৰাকশ্যন অৰ্ডাৰে হওক এইবিলাক নতুন অৰ্ডাৰ কেতিয়াও নলবি ফাঁচি যাব আহি আছো সেপ্টেম্বৰ মাহৰ বিফেভে চৰকাৰ নাই নিৰ্বাচনটো আমি বিফেভে অকলে খেলিব আৰু বিজেপিও অকলে খেলিব বুলি ঘোষণাই কৰিছে কিন্তু ইউপিপিএল দলে আজিলৈকেও আমি অকলে ইলেকশ্যন খেলিম বুলি ঘোষণা দিব পৰা নাই সাহস নাই তাৰ মতত সাহস নাই নাই হীৰা হৰণীয়াৰ কথাটো ময়ো শুনিছোঁ মানে আমাৰ লগত কি বুলি কয় এলায়েন্স কৰাৰ কথা কৈ আছে নাই আমাৰ বিফেভ দলৰ হীৰা হৰণীয়াৰ লগত আলোচনা কৰিবৰ কাৰণে আমি ৩-৪জন মানুহক আমি দায়িত্ব দিছে ইহঁতে আলোচনা কৰিব ঠিক ঠাক কৰিব যদি হয় অপেনলি হ'ব যদি নহয় নহয় আৰু কি মুঠতে হীৰাৰ লগত আলোচনা কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটি এটা গঠন কৰা হৈছে ৩জনীয়া ইহঁতে আলোচনা কৰিব নাই হীৰা হৰণীয়া খোৱাটো ময়ো শুনিছোঁ চিফ কোন হয় নহয় এইটো পিছৰ কথা কিন্তু বিফেভে চৰকাৰ গঠন কৰাটো ফাইনাল আৰু মই বাৰে বাৰে ৰিকুৱেষ্ট কৰিছোঁ আজি যে আমাৰ অফিচাৰসকলে বিটিচি অফিচাৰ বা কন্ট্ৰেক্টাৰসকলে যাতে এই প্ৰমোদৰ হেঁচাত প্ৰমোদৰ প্ৰেছাৰত যাহাতা অৰ্ডাৰ লিখি পেলাই নাযাবি মই আহি আছোঁ সেপ্টেম্বৰ মাহত দেই আজি শ্ৰীৰামপুৰ ব্লক কমিটি বিফেভ দলৰ উদ্যোগত এই পৈলাগাঁও যিটো প্ৰাইমাৰী ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে বড়োও আছে কাৰো ৰাভাও আছে মুছলিমো আছে বেংগলীও আছে মুঠতে সকলো জাতি জনগোষ্ঠী আজি ইয়াত ওলাই আহিছোঁ আমি মিটিং কৰিছোঁ আগন্তুক 2025ত যেহেতু নিৰ্বাচন হ'বলৈ গৈ আছে 2025ত সেপ্টেম্বৰ মাহত যেটো নিৰ্বাচন হ'বলৈ গৈ আছে ইয়াৰ উদ্দেশ্য লৈ পেলাই আমি মিটিং কৰিছোঁ আৰু এই মিটিংটো খুব ভাল হ'ল সব জাতি আছে ইয়াত মুছলিমো আছে বড়োও আছে কাৰো ৰাভা বেংগলী আদিবাসী এনেকুৱা আৰু খুব ভাল ৰেছপন্সটো এই প্ৰাইমাৰী হিচাপে মুঠতে 4বাৰ নিৰ্বাচন হৈ গ'ল বিটিচি নিৰ্বাচন আমাৰ বিটিচিত কিন্তু আমি শ্ৰীৰামপুৰ সমষ্টিৰ পৰা একবাৰো আমি জিকা নাই কিন্তু এইবাৰ আমাৰ বিফেভ দলৰ লক্ষণটো ভাল খুব ভাল দেখিছোঁ আমি জিকিম এইবাৰ আৰু এতিয়া কথাটো হ'ল প্ৰমোদ বড়ো বহুত অৰুণোদয় স্কিম লৈ পেলাই বা সেল্ফ হেল্প গ্ৰুপৰ পইচাটো লৈ পেলাই বা বিভিন্ন আঁচনিৰ কথা কৈ পেলাই মিটিং কৰি আছে ইউপিপিএল দলৰ নেতা কৰ্মীসকলে কিন্তু আমি কৈছোঁ আমাৰ বিটিচিবাসী ৰাইজক আমি কৈছোঁ প্ৰমোদ বড়োৰ যিটো কাগজ কলমৰ যিটো দাম সেইটো 31 তাৰিখত শেষ হ'ব 31 তাৰিখৰ পিছত তাৰ কাগজ কলমৰ কোনো কাম নাই কোনো নতুন অৰ্ডাৰ দিব নোৱাৰে কোনো এপ্ৰুভ কৰিব নোৱাৰে কোনো চেংচন দিব নোৱাৰে কোনো ৰিলিজ কৰিব নোৱাৰে মুঠতে একো কাম কৰিব নোৱাৰে সি অফিচিয়েলি এই কাৰণে আমি অনুৰোধ কৰিছোঁ আমাৰ বিটিচিৰ যিমান যি অফিচিয়েলসকল আছে বা আমাৰ কন্ট্ৰেক্টাৰসকল আছে বা যিকোনো প্ৰিন্সিপাল ছেক্ৰেটাৰীৰ পৰা আৰম্ভ কৰি ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী আণ্ডাৰ ছেক্ৰেটাৰী যাতে ভুলতো প্ৰমোদৰ প্ৰেছাৰৰ যাহাতা অৰ্ডাৰ লিখি নিদিয়ে